শিৱ শম্ভু 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 শিৱ শম্ভু শিৱ পূজাত মাতি কিনে চিনাকি ভাং চাং খাই কিনে অৱস্থা বেয়া নমস্কাৰ বন্ধু বান্ধৱীসকল যিহেতু আজি শিৱৰাত্ৰি উপলক্ষে মই আজি আহিছো হাজো কেদাৰ মন্দিৰ দৰ্শন কৰিব আৰু সকলোকে মোৰ ফালৰ পৰা শিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা থাকিল ভিডিওটো বনালো আপোনালোকে বেয়া নাপাব ভিডিওটো শেষলৈকে চাই থাকিব বলক তো বন্ধুসকল মানে তাৰে মাজতে মই আৰু এটা ভিডিও সোমাই দিছো কোনে জানবা সেই ভিডিওটোক লৈ বেয়া নাপাব যেটো মাছুমৰ মামাই এটা মানে বিজনেছ কৰি আছে হাজো এৰিয়াৰ মানুহ সকলোৱে চিনি পায় বহুদিন আগত মোক ফোন কৰিছিল যে মিথুন তুমি একদিন আহি কিনে মোৰ অলপ বিজনেছৰ বিষয়ে অলপ কৈ দিবা অলপ প্ৰচাৰ হ'ব লাগে যেহেতু আজিকালি সোশ্যাল মিডিয়াৰ যুগ হয়তো ক'ৰবাত দাম বেছি ক'ৰবাত দাম কম হেনাকে বিজনেছ কৰি আছে তো আজি কি বিজনেছ কৰিছে মামাই অলপ আপোনালোকক দেখাই দি আছো তো বন্ধুসকল আজিকালি কি হৈছে গাঁৱে ভুৱে হাং হয় চবে ৰেডিমেড বাউণ্ডাৰী ৱাল লগোৱা কৰিছে আৰু ৰেডিমেড ৱাল নালগাবনো কিয় যেহেতু নৰ্মেল ৱালতকৈ 50% কমত হৈ আছে যদি নৰ্মেল ৱাল এখন বনাবা যাও ইটা লাগিল ৰড লাগিল চিমেণ্ট লাগিল বালা লাগিল আৰু মিস্ত্ৰীটো পাবাৰে নাই মিস্ত্ৰী বিচৰি কিনে আৰু 2 দিন হেদাব লাগে যদি নৰ্মেল ৱাল এখন বনাবা যায় সময় বহুত লাগে আজিকালিৰ মানুহৰ হাতত সময়ৰ বহুত অভাৱ যদি আপোনালোকে ৰেডিমেড ৱাল এখন লাগাওই চিনাকি এন্টাৰপ্ৰাইজৰ সত্তাধিকাৰী তেওঁ সবখিনি দায়িত্ব ল'ব এই যে চিনাকি এন্টাৰপ্ৰাইজ এই এন্টাৰপ্ৰাইজখন আছে হাজো ফকিৰতলাত আৰু কোনোবা ব্যক্তি যদি ৰেডিমেড ৱাল লগাবা বিচাৰে আমি স্ক্ৰিনত নম্বৰটো দিম আপোনালোকে যোগাযোগ কৰি লওক তো গাইজ ফাইনেলি মামা আহি পেলাই পুৰা হাঁহি আহি মামা মানে এতিয়া মাছুমৰ মামা মোৰো মামা মই সেইটোৱে ভাবো বা মামাও সেইটোৱে ভাবে তো বহুদিন আগতে মোক ফোন কৰিছিল সেই মামাৰ আশাটো মই আজি পূৰণ কৰিব যাই আছো তো এতিয়া কিন্তু এটা কথাখিনি পাতাৰ আগত অলপ বহি লওঁ আপুনি ৰ'দত আছে ময়ো ৰ'দত আছো যিহেতু আজি শিৱ পূজা মামা আপুনি যিহেতু মোক কলাক ভিডিঅ' এটা বনাবা ভাগিন আপুনি নাহানতে মই ভিডিঅ'টো বনাই থৈ দিছো এতিয়া কিন্তু মই আপোনাৰ মুখেদি শুনিব বিচাৰো যে আপুনি কি চিমেণ্ট ব্যৱহাৰ কৰে কি ৰড ব্যৱহাৰ কৰে কি বালু ব্যৱহাৰ কৰে বা কি পাথৰ ব্যৱহাৰ কৰে সেইখিনি আপোনাৰ মুখেদি শুনিব বিচাৰো আমি ষ্টোনডাইজ ব্যৱহাৰ কৰো বালি হিচাপে আৰু ডালমিয়া চিমেণ্ট ব্যৱহাৰ কৰো জিৰো ফিলটো ব্যৱহাৰ কৰো প্লেটত আৰু ৰডৰ ভিতৰত প্লেটত আমাৰ 6 mm ৰড থাকে একটা দীঘলত 3ডালকৈ থাকে আৰু যিটো হাতাৰত 1 ফুট বহলত 5ডালকৈ থাকে আৰু যিটো পোষ্ট 8 ফুট দীঘল তাতে আমি 3-4 ডাউনৰ শিল ব্যৱহাৰ কৰো আৰু ষ্টোনডাইজ ব্যৱহাৰ কৰো আৰু তাতে 8 ফুট 8 mm ৰড থাকে 4ডালকৈ থাকে এই মছলাটো আমি সদায় 3 একৰ মছলা বনে আমি নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান বুলি ভাবিয়ে আমি আমাৰ কাম শান্তি কৰি যাই আছো আৰু সেইমতে কাষ্টমাৰে আমাৰ পৰা ভাল সুবিধা পায় কাষ্টমাৰ ঠেলিয়াটো আমি দেখা পাইছো আৰু বহুত কাষ্টমাৰ আহি আছে আৰু আমি পাই আছো আৰু আমাৰ কাম উগ্ৰগতিত চলি আছে তো বন্ধুসকল যিকিনো চিনাকি এন্টাৰপ্ৰাইজৰ সত্তাধিকাৰী বাৰ মামা বুলি কৈ থাকিলে মানুহে কব কি মিথুনে মামাকো চাপৰ্টত কৈ আছে যিহেতু আপোনালোকে শুনাই পেলাক মামাই নিজে মুখেদি কৈ দিছে যদি আপোনালোকক বাউণ্ডাৰী ৰেডিমেড ৱালত দৰকাৰ হয় মই আগতে কৈছো স্ক্ৰিনত নম্বৰ দিয়ে আছে আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে তো মামা বেছি দেৰি নকৰো যিহেতু শিৱ পূজা আজি মাছুমে মোক মাতি আনিছে শিৱ পূজা যি আজি হেৰিত দৰ্শন কৰিব লাগে তো আমি এতিয়া মন্দিৰত যাম তো ভাল লাগিল আপোনাৰ মনৰ আশাটো আজি মই পূৰণ কৰি দিলো তো শিৱ পূজাৰ শুভেচ্ছা থাকিল ভাঙনাকলৰ হেণ্ডশেক এটা মাৰিব লাগে তো গাইজ মামাৰ এন্টাৰপ্ৰাইজৰ পৰা আহি কিনে এতিয়া আমি যাই আছো কেদাৰত আৰু মোৰ লগত কোনি আছে আপোনালোকে চাই লওক ৰাসু হেল্ল' আছো না ভালে মই চিনাকি এইফালে আছো ৰাচিকা এইফালে পা নিদিবা আৰু ৰাচিকাই যে এটা ভাঙৰ লাৰু খাই দিছে একদম মাতাল হৈ আছে আৰু চিনাকিটো আৰু ক'বই নালাগে খাটাৰ পত্তাই খাটা মাতাল হল এই ৰাতি বন্ধুসকল কি কম শিৱ পূজাত মাতি কিনে চিনাকি ভাং চাং খাই কিনে অৱস্থা বেয়া তো মই নাখাওঁ যে আগত দৰ্শন কৰিম তো সে আমাৰ গণেশ মন্দিৰটো দেখাই দে গণেশ মন্দিৰ হাজো গণেশ মন্দিৰ মাজত লগ পাও জানানে নাই উৰি উৰি যোৱা এই জান কোন বাৰু জানানে নাই শিৱ শম্ভু 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 শিৱ শম্ভু নীলা এটা বাটাৰ চুলি ব্ৰত তো গাইজ ফাইনেলি কেদাৰ মন্দিৰ পালো আহি কিনে এতিয়া মই দৰ্শন কৰিম আপোনালোকে চাই থাকতো তো গাইজ ফাইনেলি এতিয়া কিমান চিৰি হ'ব গম নাপাওঁ बम बम भोले
তো বন্ধুসকল আজিৰ ভিডিঅ'টো এই কেদাৰ মন্দিৰত সমাপ্ত কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।